সদায় লগত থাকে যে এদিনৰ কাৰণে ক'ৰবালৈ এৰি থৈ গ'লেও মনটো বহুত দুখ লাগে। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। সেই ৰাতিপুৱা 6টা বজাতে দৌৰা-দৌৰি কৰা দিনবোৰ আকৌ আহিলেই নহয় স্কুল খুলিলে। এইফালে মই অকণমান ভাত বনালোঁ আৰু এতিয়া টিফিন বনাই আছোঁ। দুইটাকে সদায় মই ভাতকে অকণমান খুৱাই পঠিয়াওঁ। আৰু এইফালে মই এগ ৰোল বনাই দিছোঁ। মানে স্কুলৰ হাফ ডে আছে, সেইটো কাৰণে অকল এগ ৰোল এটা বনাই দুইটাকে দিবলৈ লৈছোঁ। স্কুলৰ গাড়ীখন আহি পোৱাৰ আগতেই মই দুইটাকে ৰেডি কৰি দিওঁ। ইফালে দুইটাই ককাক আইতাকক সেৱা কৰিলে, ভগৱানকো সেৱা কৰিলে। এতিয়া যাবলৈ ওলালে, দুইটাকে পঠালোঁ। আৰু এইফালে মানুহজনৰ কাৰণে মই ৰুটি বনাই আছোঁ। তেওঁ যাব লাগিব এতিয়া ৰাতিপুৱাই খুব সোনকালতে 8টা বজাত তেওঁ ওলাই যোৱাৰ কথা। এইফালে এতিয়া ৰাতিৰ বাচনখিনি মই থৈ ল'ব লৈছোঁ। মানুহজনৰ যিহেতু ইলেকশ্যনৰ ডিউটি পৰিছে, তেওঁ সেইটো কাৰণে যাবলৈ ওলাইছে। মানুহজন এইফালে ৰেডি হয় মানে এয়া মই গৰম পানী আৰু এপল চাইডাৰ খাই ল'বলৈ লৈছোঁ। আৰু তেওঁক পানী দিলোঁ, চাহ খালে আৰু চাহৰ লগতে ৰুটি এখন খালে আৰু ইমান খাবও মন নকৰিলে। এইফালে বেডিং পত্ৰ সকলোখিনি বান্ধি ৰেডি কৰি বেগ লৈ তেওঁ গ'ল। আৰু মায়ে ৰাতিপুৱা মই ইহঁতক যেতিয়া স্কুললৈ উলিয়াওঁ সেইখিনি সময়তে মায়ে ধুনীয়াকৈ গোটেই চোতালখন গেটৰ একেবাৰে বাহিৰলৈকে সাৰে। কিন্তু আজি চাৰ্লিয়ে মানে আকৌ এইবিলাক লেতেৰা কৰি দিলে। মোৰ ফুলৰ টাব এটা ভাঙি সি গোটেই মাটিখন মানে উলিয়াই সকলোতে লেতেৰা কৰিলে। এতিয়া সেইকাৰণে বোলো মাটিখিনি থৈ দিওঁ, এইফালে মই এইখিনি ঝাৰু মাৰিও দিওঁ। এইফালে যোৱাকালি অনা ৰেচনৰ বস্তু কেইটামান আছিলে, সেইকেইটাও লগতে ভৰাই থৈ ল'বলৈ লৈছোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত বাইদেউ কেইগৰাকীমানে মোক কৈ আছিলে যে ইমানবোৰ কাম কেনেকৈ কৰা অকলে, আৰু ইমানবিলাক মানে চিজিল কেনেকৈ কৰা, চাফ চিকুণ কৰি কেনেকৈ ৰাখা, আৰু ইমানবিলাক কৰিও আকৌ ভিডিঅ' বনাবলৈ ইমান টাইমবিলাক কেনেকৈ মেনেজ কৰা, সেনেকৈ বুলি কৈছিলে। আচলতে কামবিলাক মই পিছত কৰিম বুলি একো কামেই নথওঁ। যি কাম সন্মুখত দেখা পাই গৈ থাকোঁ তেনেকেই সকলোবিলাক কৰি গৈ থাকোঁ। মানে ঝাৰুটো ল'লোঁ, ঝাৰু মাৰি থাকোঁতেই আকৌ সন্মুখত য'ত যি দেখা পাই গৈ থাকিম সকলোবিলাক চিজিল কৰি গৈ থাকোঁ একেলগতে। এইফালে আলু পিঁয়াজ সৰহকৈ আনি থৈছিলে মানুহজনে, যিহেতু তেওঁ এদিনৰ কাৰণে ঘৰত নাথাকিব, সেইকাৰণে সেইবিলাক এতিয়া লগতে থৈ আহিলোঁ। আনফালে ঝাৰুটোৰ লগতে তিতা কাপোৰ এখন মই লগত লৈয়ে ফুৰোঁ, যাতে টেবুল হওক য'ত যি মোহাৰিব লগা আছে সেইবিলাক লগতে মোহাৰি ল'ব পাৰোঁ। আৰু ৰাতিপুৱা শুই উঠাৰ পিছত মোৰ অকণমানো এনেই থাকিবলৈ সময় নাথাকে। ল'ৰা ছোৱালী দুটাক স্কুললৈ পঠিওৱাৰ পাছতে চাহ খাবলৈ যি অকণমান বহোঁ আৰু ৰাতিপুৱা পানীগিলাচ খাবলৈ অকণমান বহোঁ। তাৰ বাহিৰে আৰু বহি এনেই সময় নষ্ট কৰিবলৈ মোৰ ওচৰত সময় নাথাকে। আৰু এইফালে এতিয়া ঘৰটো মোহাৰি ল'ব লৈছোঁ। আৰু মায়ে মেডিচিন খায়, মাক মেডিচিন খোৱাৰ সময়মতে সকলোখিনি খোৱা যোগাৰো ধৰিব লাগে। মানুহজনকতো সেইফালে পঠিয়াই ল'লোঁ। এইফালে এতিয়া মাৰ খাবৰ টাইম হোৱা নাই, সেইকাৰণে ঘৰটো মোহাৰি ল'ব লৈছোঁ। তাৰপিছতে মই গাটো ধুই বোলো মাক খাবলৈও দিব লাগিব, সেইটো কাৰণে। আৰু মাৰ ৰাতিপুৱা চাহ খোৱাৰ পিছত মেডিচিন খাবলৈ থাকে, চাহ খোৱাৰ আগতো খাবলৈ থাকে। তাৰপিছত অলপ দেৰি পিছতহে আকৌ গা পা ধুই মায়ে গোঁসাই চাকি জ্বলায়, তাৰপিছত মেডিচিন খায়, তাৰ পাছতহে আকৌ ব্ৰেকফাষ্ট কৰে। সেইবিলাক সকলোখিনি টাইম মেনেজমেণ্ট মই কৰিব লাগে। এইফালে এতিয়া গাটো ধুই আহিলোঁ। আৰু মুখত মই কি ক্ৰীম ঘঁহোঁ, এই ক্ৰীমকেইটা মই আগতেও ভিডিঅ'ত দেখাইছোঁ, তথাপিও আজি আকৌ দেখাইছোঁ। কাৰণ মোক পাৰ্চনেলি মেছেজ কৰি ভণ্টি কেইগৰাকীমানে বাৰে বাৰে সুধি আছে, বিশেষকৈ দীপিকা ডেকা, তেওঁ মোক বাৰে বাৰে সুধি আছে যে বা তোমাৰ স্কিনটো ইমান গ্ল' কৰি থাকে, স্কিনটো ইমান ধুনীয়া, তুমি কি লগোৱা মুখত দেখাবাচোন, তেনেকৈ বুলি কৈ আছিলে। সেইকাৰণে আজি আকৌ দেখাইছোঁ। মই মাত্ৰ দুটা ক্ৰীমেই ঘঁহোঁ। প্ৰথমটো হৈছে প'ণ্ডছ হোৱাইট বিউটি, বৰ্তমানৰ সেইটোৰ নাম হৈছে প'ণ্ডছ ব্ৰাইট বিউটি। সেইটো লগোৱাৰ পাছত মই লগাওঁ ছানস্ক্ৰীম মামা আৰ্থৰ ভিটামিন চি ডেইলি গ্ল' ছানস্ক্ৰীমটো মই লগাওঁ। ফেচ ৱাছটো আৰু ফেচ স্ক্ৰাবটো মই নেক্সট ভিডিঅ'ত দেখাম বাৰু কি লগাওঁ। আৰু পাৰিলে মই গোটেইকেইটাৰে লিংককেইটা মই দিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'তে। আৰু এইফালে সেৱা কৰি ল'লোঁ। আৰু মেইন গোঁসাই ঘৰত যিহেতু আমাৰ মায়ে ধূপ চাকি জ্বলাই সকলোখিনি কৰে, তাতে মায়ে কৰিলে, এইফালে ময়ো ধূপডাল দিলোঁ। আৰু এতিয়া কাপোৰখিনি মেলিবৰ কাৰণে আহিছিলোঁ, কিন্তু মানে দুবাৰ তিনিবাৰ অহা যোৱা কৰিব লগা হৈছে। ফাৰ্ষ্ট ফ্ল'ৰতে মানে অলপমান কাপোৰ মেলি থোৱা আছিলে, সেইখিনি শুকালে, সেইখিনি থ'বলৈ গ'লোঁ। আকৌ এতিয়া এইখিনি মেলিবৰ কাৰণে আহিছোঁ। আৰু চোকাকৈ ৰ'দ দিছে, ইমান বেছি ৰ'দ দি থাকিলে মোৰ মানে চকুকেইটা মুদ খাই যায়গৈ, ইমানেই ৰ'দ দিছে। এইফালে কাপোৰখিনি মেলি থৈ আহিলোঁ। এতিয়া এইফালে গ্ৰীণ টি একাপ বনাই লৈছোঁ, মানে দুপৰীয়াৰ সময়ত চাহ একাপ খাব মন গৈছিলে। আনফালে 12টা বাজিয়ে গ'ল, ইহঁতেও স্কুলৰ পৰা আহি পালেহি, যিহেতু হাফ ডে আছিলে। আৰু এইফালে ৰঙালাও বাকলি মই কাটি আছোঁ, আলুৰ লগত সেয়াকে ভাজিম। আৰু কি জানেনে, মানুহজন মোৰ
ঘৰত নাথাকিলে মানে মোৰ স্পেচিয়েলকৈ একো বনাবও মন নাযায়, নিজৰ খাবও মন নাযায়, তেনেকুৱা হয়। এইফালে এতিয়া ভাতো হৈ গ'ল। দুপৰীয়া থালিখন একেবাৰে সাধাৰণকৈ আজি ভাজি, দালি, পাপৰ আৰু ডিম বইল কৰিছিলোঁ, তাকে ফ্ৰাই কৰি দিলোঁ আৰু লগত আচাৰ লৈছোঁ, তেনেকৈ খাবলৈ লৈছোঁ এতিয়া। আৰু ভাত কিমান কেইটা লৈছোঁ দেখালোৱে নহয়। মানে মোৰ পৰহি ভিডিঅ'টোত বাইদেউ কেইগৰাকীমানে কৈ আছিল যে তুমি ভাত নোখোৱাই নেকি, মই ইমান কাম কৰোঁ তথাপিতো নিক্ষীণাও, সেনেকৈ বুলি কৈছিলে। তুমি কি খোৱা জনাবাচোন, ভাত নোখোৱাই নেকি এনেকৈ কৈছিলে। আচলতে ভাতেই খাওঁ, অসমীয়া মানুহ, ভাত নাখালে কেনেকৈ হ'ব বাৰু, ভাত নোখোৱাকৈতো জীয়াই থাকিব নোৱাৰিম ন। ভাত মই এবাৰেই খাওঁ দুপৰীয়া আৰু কমকৈ খাওঁ, যিকোনো বস্তুৰ পৰিমাণটো মই কমকৈ খাওঁ। আৰু লগতে মই ৰেগুলাৰ অকণমান এক্সাৰচাইজ কৰোঁ। আজি ৰাতিপুৱা সময় উলিয়াব নোৱাৰিলোঁ নহয়, গধূলি আধা ঘণ্টা হ'লেও অকণমান মই এক্সাৰচাইজ কৰিম, কাৰণ আমাৰ ঘৰৰ কামখিনিয়ে যথেষ্ট নহয়। মহিলাসকলে গোটেই কামবিলাকতো কৰেই, সকলোৱে কৰে, কিন্তু এক্সাৰচাইজটো অকল ক্ষীণাবলৈ বুলি কৰিব নালাগে, যাতে আমি সুস্থ হৈ থাকোঁ সেইকাৰণে কৰিব লাগে। অকণমান হ'লেও খোজ হ'লেও কাঢ়িব লাগে, মানে আধা কিলোমিটাৰমান হ'লেও খোজ কাঢ়িব লাগে, তেতিয়া ভাল। বাৰু ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।